প্ৰথমতে কি ক'বা কোৱা আজি বিৰাট ভাল লগা এটা দিন গোটেই বঙাইগাঁও বৰপেটা লোকসভা সমষ্টিৰ কাৰণে এটা বিৰাট ভাল লগা উৎসাহপূৰ্ণ দিন ইমান ৰাতিলৈকে গোটেই মানুহ জমা হৈ আছে কি ক'বা হয় যেহেতু মোৰ পিতৃ নিৰ্বাচিত হৈছে বৰপেটা সমষ্টিৰ পৰা গতিকে আঠবাৰ বঙাইগাঁও সমষ্টি যেনেকৈ চাইছিলে মই আশা কৰিম ভগৱানে যাতে তেওঁক শক্তিটো দিয়ে যেনেকৈ আঠবাৰ বঙাইগাঁৱত যেনেকৈ বিকাশ কৰি আহিছে যাতে সেই আন 10টা বিধানসভা সমষ্টিও যোনটো লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে সেই আন সমষ্টিবিলাকতো যাতে ভালকৈ সময় দিব পাৰে ভালকৈ চাব পাৰে ভগৱানে যাতে এইখিনি সাহস দিয়ে মই তাকে প্ৰাৰ্থনা জনাম আৰু খুব ভাল লাগিছে আজি পৰিৱেশটো দেখি এইখিনি এগৰাকী পুত্ৰ হিচাপে এতিয়া তোমাৰ কৰ্তব্য কি হ'ব কাৰণ ফণী ভূষণ চৌধুৰী ডাঙৰীয়া এতিয়া ব্যস্ত হ'ব গোটেই লোকসভা সমষ্টিক লৈ দিল্লীত থাকিব লগা হ'ব এতিয়া তোমাৰ কৰ্তব্য কি হ'ব পাৰে বঙাইগাঁও পুত্ৰ হিচাপে তেখেতে মোৰ পিতৃয়ে ইতিমধ্যে কথা দিছে যে তেখেতে যেনেকৈ বিধায়ক হৈ আছিলে তেখেতে বঙাইগাঁৱতো বা এতিয়াও থাকিব দিল্লীত নাথাকে ইয়াতেই থাকিব আৰু যিসকল ৰাইজে ধৰ দেউতাক লগ নাপায় তেখেতসকলক মই লগ পাই দিয়াৰ চেষ্টা কৰিম মোৰ ফালৰ পৰা মই এইখিনিয়ে কৰিম বুলি মই ভাবিছোঁ ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ বঙাইগাঁও টাইমছৰ পৰা থেংক ইউ